নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে ই ৰিক্সা আৰু মপেডৰ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। কাৰণ মোলৈ বহুতো ভিউৱাৰ্ছসকলে কমেণ্ট কৰি আছিল যে ই ৰিক্সা যিবিলাকে এপ্লাই কৰিছিল সেই এপ্লাই কৰা ই ৰিক্সাবিলাকৰ লিষ্ট কেতিয়া ওলাব আৰু কেনেকৈ সেই লিষ্টবিলাকৰ খবৰ পাব বা সেই ইনফৰমেশ্যনখিনি কেনেকৈ পাব সেই বিষয়ে আপোনালোক সকলোৰ কাৰণে সবিশেষ এই ভিডিঅ'টো বনাইছোঁ। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে সম্পূৰ্ণ এই ভিডিঅ'টো চাব। যিবিলাকে কমেণ্ট কৰিছিলে আৰু যিবিলাকে কমেণ্ট কৰা নাই তথাপিও এই ভিডিঅ' যোনে চাই আছে তেওঁলোক সকলোৰ কাৰণে হেল্প হ'ব বুলি মই ধাৰণা কৰিছোঁ। নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে প্ৰথমে ক'ব বিচাৰিছোঁ যে ই ৰিক্সা আৰু মপেড যিমানবিলাক এপ্লাই কৰিছে তেওঁলোক সকলোৰ কাৰণে এই সুখবৰটো। আমি সকলোৱে জানো ই ৰিক্সা আৰু মপেডৰ ইনফৰমেশ্যনটো প্ৰথমে কোনে দিছে, আৰু সেই ইনফৰমেশ্যনটো যেতিয়া আমি গম পাইছিলোঁ তেতিয়া প্ৰথমে আমাৰ ই ৰিক্সা যিটো লিংগুইষ্টিক মাইনৰিটি বৰ্ডৰ যিজন চেয়াৰমেন আছে, আমাৰ শ্ৰদ্ধাৰ সকলোৰে প্ৰিয় শিলাদিত্যদেৱ মহোদয়ে তেওঁ প্ৰেছ বাৰ্তা কৰি ফৰ্ম বিতৰণৰ কথা আৰু হোজাই ডিষ্ট্ৰিক্টৰ হোজাই ষ্টেডিয়ামত তেওঁ ফৰ্ম বিতৰণৰ কামখিনি কৰিছিল। তাতে বহুত মানুহ গৈছিল, গৈ পেলাই মানুহে ফৰ্মবিলাক লৈছিল আৰু বহুতে ফৰ্ম পোৱা নাই। পিছত কোৱা হৈছিল যে সেই ফৰ্মবিলাক নহ'লেও হ'ব, আপোনালোকে ডাইৰেক্ট অনলাইন কৰিলেও হ'ব। তাৰপিছত বহুতো মানুহে অনলাইন কৰিছিলে বা মই যিখিনি গাইডলাইনছ আছে কোনে কোনে এপ্লাই কৰিব পাৰিব সেইখিনি সবিশেষ আপোনালোক সকলোকে জনাইছিল। গতিকে এতিয়া মই লিংগুইষ্টিক মাইনৰিটি ৱেবছাইট যিটো আছে সেই ৱেবছাইটটোত ভিজিট কৰিছিলোঁ। ভিজিট কৰাৰ লগে লগেই আপোনালোকক স্ক্ৰীণত মই লগাই দিছোঁ, তেনেকুৱা দেখুৱাই আছে। গতিকে সেই হিচাপে আমি যদি চাবলৈ যাওঁ এই ৱেবছাইটটোত বৰ্তমান এণ্ড হৈছে বুলি যিবিলাক এপ্লিকেশ্যন আছে সেইবিলাক মানে এতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বুলি বন্ধ দেখুৱাই আছে। এতিয়া আপোনালোকে খবৰখিনি ক'ত পাব? তাৰ তলত আপোনালোকে লিখা দেখিবলৈ পাইছে নেক্সট আপডেট আহিলে আপোনালোকে তাতে পাব সেই ৱেবছাইটটোত। আৰু ইয়াৰ উপৰিঞ্চিও আমাৰ শিলাদিত্যদেৱৰ যিটো ফেচবুক পেজ আছে তাতে প্ৰথমে ই ৰিক্সা যেতিয়া ফৰ্ম বিতৰণ কৰা হৈছিল সেই ইনফৰমেশ্যনখিনি কোনটো ৱেবছাইটত এপ্লাই কৰিব লাগিব সেইখিনি সবিশেষ তেওঁ জনাইছিল নিজৰ ফেচবুক পোষ্টত। এটা ব্যক্তিগত খণ্ডৰ নিউজ পৰ্টেলত তেওঁ ইণ্টাৰভিউ দিছিল, তাতে জনাইছিল। এতিয়া মই তাৰপিছত গৈ পেলাই প্ৰত্যেক দিন আপোনালোক সকলোৰ কাৰণে ৰাতিপুৱা উঠি পেলাই শিলাদিত্যদেৱ মহোদয়ৰ ফেচবুক পেজত মই চাওঁ আজি কিবা আপডেট দিছে নেকি তেওঁ, সেই আপডেটটো আপোনালোক সকলোৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট পোৱা নাই, মই স্ক্ৰীণত লগাই দিছোঁ। আৰু সেই যিখিনি ছিষ্টেম আছে সেইখিনি আপোনালোকে কৰি চাব পাৰে, কিন্তু হয়তো আপোনালোকৰ সময় নাথাকিব পাৰে। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব। যেতিয়া খবৰ আহিব, ইনফৰমেশ্যন আহিব অতি সোনকালে আৰু প্ৰথমে আপোনালোক সকলোকে জনাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে যিমানবিলাকে এপ্লাই কৰিছে তেওঁলোকে ইনফৰমেশ্যনখিনি জানে। আৰু এতিয়া আপোনালোক সকলোকে দেখুৱালোঁ। লাষ্টত গৈ পেলাই শিলাদিত্য মহোদয়ৰ এটা ফেচবুক পেজত বিগত মাহত যিটো তেওঁ মানে এপ্লাই প্ৰচেছখিনি কৈছিল, যেতিয়া ইণ্টাৰভিউ দিছিল সেইটো লাষ্টলৈকে আছে। তাৰপিছত আৰু কোনো ধৰণৰ আমি দেখিবলৈ পোৱা নাই যে ই ৰিক্সা আৰু মপেডৰ ওপৰত তেওঁ কোনো ধৰণৰ বক্তব্য ৰাখিছে বা কিবা লিখিছে, একো কোনো ধৰণৰ আমি ইনফৰমেশ্যন পোৱা নাই। সেয়েহে ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে মানে মায়ুছ হ'ব নালাগে, মনটো দুৰ্বল কৰিব নালাগে। যেতিয়া আপোনালোকৰ এই খবৰখিনি আহিব অতি সোনকালে আপোনালোক সকলোকে আমি ভিডিঅ'ৰ যোগেদি জনাম। আৰু এতিয়া আপোনালোকক আৰু এটা বস্তু ক'ব বিচাৰিছোঁ, linguisticminority.in যিটো ৱেবছাইট আছে তাতো আপোনালোকে ভিজিট কৰি মাজে সময়ত চাব। যদি হয়তো আপোনালোক সকলোৱে চাই থাকিলে তেতিয়াহ'লে অট'মেটিকলি গম পাই যাব নিজে। আৰু ইয়াৰ উপৰিঞ্চিও যদি আপোনালোকে আমাৰ পৰা ইনফৰমেশ্যনখিনি ল'ব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এটা বিষয় ইয়াতে ক'ব বিচাৰিছোঁ, প্ৰথম কথা, যিমানবিলাক মানুহে এপ্লাই কৰিছিল সেই এপ্লাই কৰা মানুহবিলাকৰ তেওঁলোকে যিখিনি ইনকাম দিছিল, এপ্লাইৰ সময়ত যিখিনি ইনকাম দিছিল সেই ইনকামৰ চাৰ্টিফিকেট যিখন আছে সেইখন উলিয়াই ৰাখিব চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা। যেতিয়া আপোনালোকৰ লিষ্টত নাম আহিব তেতিয়া আপোনালোকৰ স্কুটিনিৰ সময়ত ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হ'ব সেই সময়ত আপোনালোকৰ সেই ইনকাম চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। আপোনালোকে এপ্লাই কৰিলে নতুন 1 বছৰৰ কাৰণে আপোনালোকৰ সেই ইনকাম চাৰ্টিফিকেটখন চলি থাকিব, সেইকাৰণে আপোনালোকে সেই চাৰ্টিফিকেটখন উলিয়াই ল'ব। ইনকাম চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে সেৱা সেতুৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোত আপোনালোকে ভিজিট কৰি নিজৰ পুৰণি খাজনা ৰচিদ এটা দি পেলাই আপোনালোকে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আৰু এখন ডকুমেণ্ট দি পেলাই 10 টকা এটা চৰকাৰী ফিজ কাটে, সেইটো দি পেলাই আপোনালোকে নিজে এপ্লাই কৰি ঘৰতে বহি আপোনালোকে ইনকাম চাৰ্টিফিকেটখন পাব। আৰু ইয়াৰ উপৰিঞ্চিও যদি আপোনালোকে বিশ্লেষণাত্মক হিচাপে ডাইৰেক্টলি গাইডেঞ্চ দেখিব বিচাৰিছে কেনেকৈ এপ্লাই কৰিব পাৰি সেই বিষয়ে আপোনালোকক যদি বিচাৰে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক এই বিষয়ে আমি গাইড কৰি দিম, জনাই দিম যাতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰে। আজিৰ এই সাৰাংশ হিচাপে আপোনালোকক এই ইনফৰমেশ্যনখিনি কথা বতৰা পাতিলোঁ, ইনফৰমেশ্যনখিনি আপোনালোকে গম পালে। সেই হিচাপে আপোনালোকে চাই থাকিব, নিশ্চয় আপোনালোকৰ এই বিষয়ে যদি কিবা খবৰ আহে গম পাব।
ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ। থেংক ইউ। জয় আই অসম।